কাৰ্বি বিদ্ৰোহী সংগঠনৰ শান্তি চুক্তিৰ বিনিময়ত কেন্দ্ৰই দিয়া পেকেজ উদৰস্থ কৰিলে কাৰ্বি স্বায়ত্তশাসিত পৰিষদে। এই গুৰুতৰ অভিযোগ প্ৰাক্তন বিদ্ৰোহী নেতাৰ। চুক্তিৰ আধাৰত 1000 কোটি টকাৰ 200 কোটি টকা মোকলাই দিছিল কেন্দ্ৰীয় চৰকাৰে, কিন্তু সেই ধনৰাশি ক'ত ব্যয় হ'ল তাৰ সঠিক হিচাপ নাই বুলিও অভিযোগ প্ৰাক্তন বিদ্ৰোহী নেতাৰ। শান্তি চুক্তিৰ পিছত ৰাজ্য চৰকাৰে দিয়া 30 কোটি টকাও মূলসুঁতিলৈ ঘূৰি অহা বিদ্ৰোহী সংগঠনৰ সদস্যই লাভ নকৰাৰো গুৰুতৰ অভিযোগ সংগঠনকেইটাৰ। আনকি বিশেষ বেটেলিয়নৰ গঠনৰ প্ৰসংগও অসাৰ হ'ল বুলি অভিযোগ বিদ্ৰোহী সংগঠনৰ প্ৰাক্তন নেতাসকলৰ। মান দফা আছে ইমপ্লিমেন্ট নকৰা আগতে আপোনাৰ কাৰণে ৰিহেভ ঘৰ বাৰী ক্ৰ'ৰ চেংচন হৈছে। 200 ক্ৰ'ৰ মাজতে কিমান যাব এইটো 15 to 20 ক্ৰ'ৰ যোৱা নাই। তেতিয়া এইটোতো ক'ব ক'লেতো টিম কাৰ্বি আংলংবিলাকহে এইটো বেছিকৈ এইটো পইচাটো খাইছে। আমাৰ যিটো সংগ্ৰাম কৰা পইচা স্পেচিয়েল পেকেজ আমাক ৰিহেভ কৰিছে। এইটো যিমান দফা আছে ইমপ্লিমেন্ট নকৰা আগতে আপোনাৰ কাৰণে ৰিহেভ ঘৰ বাৰী থকা মেলা মাটি চাটি কিনিবৰ কাৰণে আপোনাৰ চোৱা চিতা কৰিবৰ কাৰণে 1000 পেকেজ দিছে। এইটো পইচা আজিলৈকে আমাৰ কাৰণে একো সুধা পোছা নাই আৰু পোৱাও পোৱা নাই। গতিকে এনেকুৱা হ'লেতো আগতো দিনত যিটো আমাক এনেকুৱা যদি ঠগ বাছ কৰিছে ক'লেতো আমিওতো এনেকুৱা আজি নিচিনা চুপচাপ বহাটো আমিও নবহিব। আমাৰ একৰ্ডত যিটো লিখা আছে তাতে আমি আমাৰ সংগঠন ল'ৰাকেইটাৰ কাৰণে ফ্ৰীলি 200 আৰ্মিতে সোমাম এইটো বি নাই। এতিয়া স্পেচিয়েল বেটেলিয়ন দিম কৈ পেলাই সেইটোও নাই। আৰু এতিয়া চাওক বড়োলাইনটো এতিয়া ট্ৰেইনিং দি আছে। বড়োলাইনটো বড়োকেইটা আমাৰ কাৰ্বিকেইটাতো পোৱা নাই। আমাৰকেইটাই এইটো যদি আমাক দিলে একটা সংগঠনৰ পৰা 50 জনকৈ হ'লেতো 6টা সংগঠনটো 300 জন মানুহটো অলৰেডি ট্ৰেইনিং লোৱাই আছে। কি বন্দুক চলাব লাগে আমি যি বন্দুকো চলাব পাৰে।